দুখন ৰেষ্টুৰেণ্টতে এজনীকৈ ধুনীয়া ছোৱালী নিয়োগ কৰিলোঁ। এজনীৰ নাম নিকা আৰু আন এজনীৰ নাম ৰিকা। নিকা চাপৰ কিন্তু মুখখন বিৰাটেই ধুনীয়া, মিডিয়াম চাইজৰ বুকুখন, জীপাল হৈ থকা টপিনা, দেখিলেই কামুৰি দিওঁ যেন লগা তুলতুলীয়া গাল। তাইৰ বয়স 22 বছৰমান হৈছে। বৰ সুন্দৰী ছোৱালী, কিন্তু বৰ চুটি চাপৰ। মোৰ লগত থিয় হ'লে বুকুৰ তলতে থাকে তাই। চুটি চাপৰ হ'লেও তাইৰ বেলেগ এটা আকৰ্ষণ আছে। কোলাত লৈ থিয়ৈ কৰি তাইক বৰ মজা লাগিব। কিন্তু এনেকুৱা ছোৱালীক ওঠত চুম খাবলৈ হ'লে দাঙি লৈ কান্ধত ওলোমাই তাইক কৈ সাৱটি খাব লাগে। সঁচাই চাপৰ ছোৱালীক খোৱাৰ মজাই বেলেগ। নিকা দেখিবলৈ আৰু এখোপ চৰা। লিনি আৰু মোৰ ৱাইফ তাতকৈও বেছি ধুনীয়া। 5.5 ফুট ওখ, উঠন বুকু, এচ কাটি দেহা, মাখন বৰণৰ অসম্ভৱ ধুনীয়া এখনি মুখ। দেখিবলৈ হাইলা সৰগৰ পৰি বুলি ক'লেও ভুল নহ'ব। তাইক দেখিলে মোৰ গাটো কিবা কিবি লাগি যায়। 4বাৰমান খাৰাই হৈ যায়। সেইডাল থিয় হৈ থাকিব নোৱাৰা কৰি দিয়েও। একেৰাহে চায়েই থাকোঁ কেতিয়াবা। দুয়োজনীকে ফ্লেটলৈ লৈ গৈ পেলপেলীয়া কৰিবলৈ থিৰাং কৰিলোঁ। 2 দিন হ'ল কামটো নকৰা। যেনে তেনে আজি কাৰোবাৰ লগত কৰিবই লাগিব। পিছে নতুনকৈ অহা ছোৱালী দুজনীক কেনেকৈ আজিয়ে পতাই লওঁ একো আইডিয়াও পোৱা নাই। ৰিকা ৰিচিপশ্যনিষ্ট কাউণ্টাৰত বহি আছে। মই গৈ তাইক সুধিলোঁ, ডিউটি কৰি কেনেকুৱা লাগিছে? তাই ক'লে, বেয়া লগা নাই এতিয়ালৈকে। মই লাহেকৈ ক'লোঁ, কিবা অসুবিধা পালে তৎক্ষণাত মোক জনাবা। তাইও ক'লে, হ'ব ছাৰ। সিহঁত দুয়োজনীয়ে মোক ছাৰ বুলি মাতে। মই সুধিলোঁ, কামত একো অসুবিধা হোৱা নাইতো? আৰু থকা মেলাত কিবা প্ৰব্লেম হ'লে মোক জনাবা। মই আৰু ক'লোঁ, কিবা যদি সৰু সুৰা প্ৰব্লেমো হয়, মোৰ 3 বেডৰুমৰ ফ্লেট এটাত এনেই পৰি আছে, দৰকাৰ হ'লে থাকিব পাৰিবা। তাই হাঁহিলে। মই তাইক ক'লোঁ যে লিনিয়ে প্ৰায় মোৰ ফ্লেটতে থাকে। কেতিয়াবা দেৰি হ'লে তাইৰ আৰু ৰুমলৈ যোৱা নহয়। তাই মোৰ পিনে চাই বুলি কৈ মিঠা হাঁহি মাৰিলে। হাঁহিলে। তাইক বৰ ধুনীয়া লাগেও। বগা গাল দুখন যে কামুৰিহে দিম। আজি ৰাতি তাইক কেনেকৈ ৰুমলৈ লৈ যাব পাৰোঁ তাকে চাই ভাবিব ধৰিলোঁ। তাই এযোৰ সুন্দৰ চুৰিদাৰ পিন্ধি আহিছিল। উঠন বুকুখন বৰ লোভনীয় হৈ আছে। সেই বুকুৰ বগৰী দুটা গোলাকাৰ, বুকুৰ ওপৰৰ মঙহখিনি আকৰ্ষণীয় হৈ আছে। তাতে যেন মুখখন গুজি দিম এনেকুৱা লাগিল। মোৰডাল লাহে লাহে টাইট হ'ব ধৰিলে। সেইডাল মই কাবু কৰিব নোৱাৰা হ'লোঁ। কিন্তু মই ৰিকাৰ লগত তেনেকুৱা ধৰণৰ কথা কেনেকৈ পাতোঁ ভাবি পোৱা নাই নহয়, আৰু সাহসো কৰিব পৰা নাই। সেয়েহে লিনিক ফোন কৰিলোঁ। লিনিয়ে ৰিচিভ কৰিলে। ৱাছৰুমলৈ গৈ মই তাইক ক'লোঁ, এবাৰ ফ্লেটলৈ আহা না। তাই ক'লে, আজি মই নোৱাৰিম। মই কিয় বুলি সুধিলোঁ। তাই ক'লে, মোৰ পিৰিয়ড চলি আছে। ময়ো ক'লোঁ, কি কৰোঁ এতিয়া? ঠিক আছে থোৱা বুলি কৈ ফোনটো কাটি ৰিকাৰ ওচৰলৈ পুনৰ আহিলোঁ। ৰিকাক ক'লোঁ, লাঞ্চ কৰাৰ পিছত তুমি মোৰ লগত এঠাইলৈ যাব লাগিব হা। ৰিকাই সুধিলে, ক'লৈ? মই ক'লোঁ, গম পাবা বাৰু, লাঞ্চটো কৰি লোৱাচোন, লিনিও আহক। তাই হ'ব বাৰু বুলি ক'লে। মই ভিতৰি ভাবিব ধৰিলোঁ। অইন ক'ৰবাত যাম বুলি ফ্লেটলৈ যাম ঠিকেই, পিছে কৰিবহে দিয়ে বা নিদিয়ে। নতুনকৈ অহা ছোৱালী, ভালকৈ কথা বতৰাও হোৱা নাই। সেয়েহে অলপ মনত ভয়ো লাগিব ধৰিছে। ৱাইফকো এবাৰ ফোন কৰিলোঁ। তাই যদি আহি দি যাব পাৰে মোক, তেতিয়াহ'লে ৰিকাৰ লগত পিছতো কৰিব পৰা যাব। মোৰ হাতৰ পৰা ক'তনো হেৰাই যাব। সেয়েহে ৱাইফক ফোনটো লগালোঁ। তাই ৰিচিভ কৰি হেল্ল' বুলি ক'লে। ৱাইফে ৰিচিভ কৰি ক'লে যে তাই এখন মিটিঙত ব্যস্ত হৈ আছে। এইবাৰ বিধানসভা ইলেকশ্যনত তাই প্ৰতিদ্বন্দ্বিতা কৰিব। সিহঁতৰ ঘৰত পাৰ্টীৰ ডাঙৰ লিডাৰ বহুকেইজন আহিছে বোলে। তাই বেছি সময় কথা নাপাতি ফোনটো ৰাখিলে। মই তাইক কথা শুনি আচৰিত হৈ গ'লোঁ। তাই গাঁৱত থকা সময়খিনিৰ জীৱনটোলৈ মোৰ বৰকৈ মনত পৰিল। এজনী সাধাৰণ বোৱাৰী আছিল। ৰাতিপুৱা শুই উঠি ইটো সিটো কাম কৰি খোৱা আৰু ৰাতি তাৰ এইজন হাজবেণ্ডৰ পৰা শান খোৱাৰ বাদে বেলেগ একো কামৰ কথা ভাবিবলগীয়া নাছিল। সেইজনী সাধাৰণ তিৰোতাই আজি ইলেকশ্যন খেলিব। কথাটো মোৰ অলপ আচহুৱা যেন লাগিল, অলপ সপোন যেন লাগিল। ৰিকাই লাঞ্চ কৰিলে। মোৰ হাতত আৰু অন্য অপশ্যন নাই। লিনিও আহি পালে। তাই মোৰ মতলব বুজি পাইছে। মই ৰিকাক আহা বুলি কৈ গাড়ীখনলৈ আগবাঢ়িলোঁ। পিছে ৰিকা গৈ মোৰ গাড়ীখনত লাহেকৈ উঠিল। মই গাড়ীখন ষ্টাৰ্ট কৰি ফ্লেটলৈ লৈ গ'লোঁ। ফ্লেটৰ পাৰ্কিঙত গাড়ীখন পাৰ্ক কৰি ৰিকাক দুৱাৰখন খুলি দিলোঁ। গাড়ীৰ পৰা নামি তাইক সুধিলে, আমি ক'ত আহিছোঁ ছাৰ? মই ক'লোঁ, আহাচোন, গম পাবাই নহয়। আমি গৈ লিফ্টত উঠি ওপৰলৈ গ'লোঁ। লিফ্টৰ কলিং বেলটো বজাই দিয়াত কমলাই দুৱাৰখন খুলি দিলে। মই ৰিকাক প্ৰথমে ড্ৰয়িং ৰুমত চোফাত বহিব দিলোঁ। কিছু সময় পিছত বেডৰুমলৈ মাতিলোঁ। তাই কিন্তু ক'লে, ইয়াতে হ'ব দিয়ক। মই আৰু মাতিলোঁ, শুনাচোন, তোমাৰ কাম এটা আছে। তাই বেডৰুমৰ ভিতৰলৈ সোমাই আহিল। মই বিচনাত বহিবলৈ ইংগিত দিলোঁ। তাই অলপ সংকোচবোধ কৰা যেন লাগিল। মই তাইক সুধিলোঁ, তোমাক মই ইয়ালৈ কিয় লৈ আহিছোঁ অনুমান কৰিছানে? তাই ক'লে, এতিয়ালৈকে মই একো বুজিব পৰা নাই। মই তাইৰ কাষলৈ গৈ লাহে ক'বলৈ ধৰিলোঁ, তোমাক চাগে লিনিয়ে কৈছে মোৰ ডিভ'ৰ্চ হোৱাৰ কথা। এতিয়া মই অকলে থাকোঁ,
কেতিয়াবা এনজয় কৰিবলৈ মোৰো বৰ মন যায়। তাইৰ পিনে চালো, তাইৰ চকুত মোৰ চকু পৰাই তাই অন্য পিনে মুখ ঘূৰালে। তাইক মই আৰু ক'লো, তুমি মোৰ পৰা যি বিচাৰা সেয়াই পাবা, বছ মোৰ লগত অলপ সহযোগ কৰা, তোমাৰ ধুনীয়া দেহাটো মোক এনজয় কৰিবলৈ দিয়া। তাই বহাৰ পৰা উঠি থিয় হ'ল আৰু মোক ক'লে, মই তেনেকুৱা টাইপৰ ছোৱালী নহয়, দৰকাৰ হ'লে মই চাকৰিয়ে এৰি দিম, কিন্তু কম্প্ৰমাইজ নকৰোঁ। ময়ো ক'লো, তুমি যি বিচাৰা এবাৰ ভাবি চোৱা, কিনো হ'ব, কেৱল মই এনজয় কৰিম এণ্ড তুমিও কৰিবা। তাই ক'লে, মই ভাবিছিলোঁ কিবা ভাল কামৰ কাৰণে আপুনি লৈ আহিছে, এনেকুৱা কথা পাতিব বুলি গম পালে নাহিলোহেঁতেন। মই তাইক ধেমালিৰ সুৰত ক'লো, ইমান খং উঠিল নে তোমাৰ? মই তোমাৰ পৰা পাৰ্মিশ্যনহে লৈ আছোঁ, জোৰ জবস্তি কৰা নাইতো। তাই লাহেকৈ মোক ক'লে, ব'লক যাওঁ, ইয়াৰ পৰা যাওঁগৈ এতিয়াই। মই পুনৰ ক'লো, ঠিক আছে, মই তোমাক একো নকৰোঁ, অলপ সময় ৰৈ দিয়া। তাই উঠি যাব ওলাইছে। মই ক'লো, 5 মিনিট বহা প্লিজ। উপায়বিহীন হৈ তাই বিচনাত বহি ল'লে। এনেকুৱা সময়ত মই কিমান তললৈ নামিব পাৰোঁ তাই হয়তো কল্পনাও কৰা নাই। তাইৰ সন্মুখত পিন্ধি থকা পেণ্টটো খুলি দিলোঁ। মোৰ কুটুম মিনাৰডাল খাৰা হৈ পেণ্টটোত টাইট কৰি পেলাইছিল যিহেতু। সেনেকুৱা ৰূপত দেখা পাই তাই বহাৰ পৰা থিয় দি কি কৰিছে এইবোৰ বুলি কৈ নাকটো গুচাই অইন পিনে মুখ ঘূৰালে। ময়ো কম নহয়, মই পেণ্টটো খুলি দিলোঁ। সেইডাল লোহা যেন হৈ পৰিছে। তাইৰ সন্মুখলৈ গৈ সেইডাল জোকাৰি দিলোঁ। তাই দুয়োখন হাতেৰে চকু দুটা ঢাকি দুৱাৰৰ পিনে দৌৰ দিলে। মই গৈ তাইক পিছৰ পৰা সাৱটি ধৰিলোঁ। তাই আগলৈ হাউলি মোৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰিব ধৰিলে। টপিনা দুখন মূৰডালত হেঁচা খালে। মই জোৱাৰখনেৰে হেঁচি ধৰিলোঁ। মই তাইক ক'লোঁ, তোমাৰ লগত মই একো নকৰোঁ, তুমি কেৱল বহি থাকা। এনেকৈ কৈ তাই দাঙি লৈ আহি বিচনাত শুৱাই দিলোঁ আৰু মই তাইৰ সন্মুখত থিয় হৈ খাৰা হৈ থকা সেইডাল মুঠি মাৰি শিলাব ধৰিলোঁ। তাই বিচনাত তলমুৱা হৈ শুই গাৰুটোত মুখখন গুজি দীঘল দি শুই থাকিল। মই তাইৰ কাণত কাষলৈ গৈ ক'লোঁ, মোৰ পিনে চোৱা না, কৰিব নিদিয়া মানিছোঁ, পানীখিনি ওলোৱাত মোক অলপ সহায়টো কৰিব পাৰা। তাই একো নক'লে। তাইৰ কাণখন প্ৰায় মোৰ মুখখন পৰা আঁতৰাই আনিবলৈ মন নগ'ল আৰু সেয়ে লাহেকৈ কাণখনত এটা চুমাকি দিলোঁ। তাই নীৰৱে থাকিল। তাইৰ বগা কোমল গাল এখনত মোৰ গাল এখন লগাই ঘঁহি থাকিলোঁ। তাই ইচাত বিচাত কৰিব ধৰিলে। এখন হাতেৰে জীপাল টপিনা এখন জোৰকৈ খামুচি ধৰিলোঁ। বৰ মজা লাগিল। তাৰ পাছত থিয় হৈ সম্পূৰ্ণ অপেন হৈ তাইৰ পকৰৰ ঠিক পিছতে বহি মূৰডালৰ আগটো তাইৰ টপিনা দুখনৰ মাজত লগাই খুন্দিয়াই থাকিব ধৰিলোঁ। তাইৰ মুখৰ পৰা একো শব্দ নোলোৱা হ'ল। লাহেকৈ তাইৰ গাৰ ওপৰত শুই তাইৰ মুখৰ কাষলৈ মোৰ মুখখন লৈ গৈ ক'লোঁ, প্লিজ এবাৰ দিয়া না, তুমি যি কোৱা, যি লাগে সেয়াই কৰিব দিম মই, যিমানেই দামী নহওক, এবাৰ কোৱা মাত্ৰ। তাই তেতিয়া ক'লে, একো নালাগে মোক। মই কিয় বুলি সুধিলোঁ। তাইৰ কোমল গাল এখনত এটা দীঘলকৈ চুম খালোঁ। তাৰ পিছত তাইৰ বুকুৰ তলেৰে দুয়োখন হাত সুমুৱাই তলুৱাত বগৰী দুটা উঠাই লৈ জোৰকৈ খামুচি গলে চলে গালে চুলিয়ে মুখে যিমান পাৰিলোঁ চুমু খাই থাকিলোঁ। তাইক বিচনাত ওপৰমুৱাকৈ শুৱাই ল'লোঁ। তাই লাহে লাহে মোৰ হাতত গোটেই দেহাটো এৰি দিলে নহয়। ৰঙা কোমল উটুটি চুপি চুপি খাব ধৰিলোঁ। হেঁপাহ পলুৱাই তাইৰ গাটোৰ ওপৰত শুই পাগলৰ দৰে চেলেকি চুমু খালোঁ। তাৰ পিছত লাহেকৈ কাপোৰবিলাক এটি এটিকৈ খুলি অপেন কৰি দিলোঁ। চিমিচ আৰু পেণ্টটোৰে তাইক দেখিবলৈ বলিউডৰ মা যেন লাগিছিল। বগা নাভিটো মই কামুৰি খালোঁ। দাঁতেৰে পেণ্টটো কামুৰি খুলি দিলোঁ আৰু ধুনীয়া নুনুখনত মুখখন গুজি পাগল হৈ পৰিলোঁ। তাই ভৰি দুখন মেলি দিলে। সেইখন চেলেকি পিছল কৰি ল'লোঁ। তাৰপিছত আগলৈ উজাই আহি চিমিচটো ভালদৰে কামুৰি ওপৰ পিনে টানিব ধৰিলোঁ। তাই গাটো অলপ দাঙি হাত এখন পিঠিৰ তলৰ পিনে লৈ গৈ চিমিচৰ বুকুটো খুলি দিলোঁ। বুকুখন লগে লগে উদং হৈ পৰিল। সেই দুটা হেঁপাহ পলুৱাই চুপিলোঁ আৰু টিপিলোঁ। বিৰাট মজা লাগিল। তাৰ পাছত আৰু অলপ আগলৈ উজাই কঁকালখন অলপ দাঙি মালডালৰ আগটো নুনুখনৰ ফুটাটোত লগাই দিলোঁ। তাই হাত এখনেৰে মোৰ আগটো ধৰি ভিতৰত সোমাই ল'লে। লগে লগে ঠেলা এটা মাৰি গোটেইডাল ভিতৰত সোমোৱাই হেঁচি ধৰিলোঁ। তাই মুখ মেলি আই ঐ মৰিলোঁ আজি বুলি চিঞৰি চকু মুখ মেলি থাকিল। মেল খাই থকা মুখখনৰ ভিতৰত মোৰ মুখখন অলপ সোমাই দিলোঁ আৰু চৰম তৃপ্তিৰে কামটো কৰিব ধৰিলোঁ।